হিমন্ত বিশ্ব শৰ্মা সন্মুখীন হওক কেনেকুৱা এটা পৰিৱেশ লোক নিৰ্মাণ বিভাগত তেওঁ ৰাখিছে যি পৰিৱেশত দুৰ্নীতি নকৰিলে দুৰ্নীতিৰ লগত সহবাস নকৰিলে আত্মগৰাকী যিহেতু নিজেও লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ পদত্যাগ কৰিব লাগে আজি অসমৰ সৰ্বত্ৰ আপোনালোকে দেখা পাইছে য'তে ত'তে নিৰ্মাণ হৈছে গুৱাহাটী চহৰখন ফ্লাইঅভাৰ কংগ্ৰেছ আৰু লখিমপুৰ জিলা কংগ্ৰেছৰ সমূহ পদাধিকাৰী ইয়াৰ উপস্থিত কংগ্ৰেছ কৰ্মীসকল আৰু উপস্থিত ৰাইজ ইয়াতকৈ কি পৰিতাপৰ কথা আছে যে লোক নিৰ্মাণ বিভাগৰ এগৰাকী সহকাৰী অভিযন্তাই দুৰ্নীতিত লিপ্ত নোহোৱাৰ কাৰণে তেওঁ আত্মহত্যা কৰিব লগা পৰিৱেশ সৃষ্টি হৈছে ইতিমধ্যে গংগাজ্যোতি টাইগাম ডাঙৰীয়াই কৈ গৈছে যে তেওঁ বিল পাছ নাই কৰা কাৰণ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী শ্ৰদ্ধাৰ উদয় শংকৰ হাজৰিকা ডাঙৰীয়া আমাৰ ইয়াত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় বিষয়ববীয়াসকল আমাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপসভাপতি কৰি আমাৰ জিলা কংগ্ৰেছৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফেজা বেগম ডাঙৰীয়ানী আৰু বিভিন্ন দায়িত্বত থকা কংগ্ৰেছ কৰ্মীসকল আৰু আমাৰ লখিমপুৰ জিলাৰ 10টা আপোনালোকে গমেই পাইছে আজিৰ পৰা কেইদিনমানৰ আগত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ এগৰাকী সহকাৰী অভিযন্তা যোশিতা দাসৰ ছুইচাইড কৰিলে পৰিৱেশ এটা সৃষ্টি হৈছে আৰু যোশিতা দাসৰ ছুইচাইড নোটত এটা কথা লিখিছে যে ওপৰৱালাৰ অফিচাৰ SDO আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰ হেঁচাত পৰি ছুইচাইড কৰিবলৈ এটা পৰিৱেশ সৃষ্টি হৈছে বুলি ছুইচাইড নোটত লিখি গৈছে এতিয়া কথাটো হ'ল তাই আৰু এটা কথা উল্লেখ কৰিছে তাইৰ মাকৰ যিটো বাইট মই দেখা পাইছোঁ মাকে কোৱা মতে যে ঠিকাদাৰেও হওক বা ওপৰৰ অফিচাৰে হওক তাইক বাৰে বাৰে মানে য'ত আপোনাৰ 14 mm ৰড লগাব লাগে ষ্টেডিয়ামখন যিখন ষ্টেডিয়াম বনাই আছে 12 কোটি টকাৰ 14 mm লগাব লাগে ষ্টেডিয়ামখনত মানে আপোনাৰ 8 mm লগাব কয় য'ত 16 লগাব তাত 10 mm লগাব কয় তাই কৈছে যে মই এইবোৰ নকৰোঁ এইটো দুই নম্বৰ কাম মই নকৰোঁ আৰু সেইকাৰণে সেইবোৰ নকৰাৰ পিছতো তাইক বাৰে বাৰে বিলৰ কথা আহিছে বিলৰ হেঁচা প্ৰয়োগ কৰি পেলাই বিল মুকলি কৰাই নিব বিচাৰিছিল তাই এইবোৰ নকৰাৰ কাৰণে লাষ্টত তাই সহ্য কৰিব নোৱাৰি ছুইচাইড কৰিবলৈ বাধ্য হৈছে এতিয়া আমাৰ প্ৰশ্নটো হৈছে কেৱল অফিচাৰ দুজন বা ঠিক এই পাঠক নামৰ ঠিকাদাৰজনে জড়িত আছে নেকি না আৰু কোনোবা আছে আপোনালোকে মন কৰিব যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে PWD ডিপাৰ্টমেণ্টৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছে গতিকে ইয়াততো নিশ্চয় লিংক থাকিব সেইকাৰণে আমি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমি যোশিতা দাসৰ আত্মহত্যাৰ যিটো ঘটনা হৈছে ঘটনা এটা CBI এনকুৱাৰী বিচাৰিছোঁ আৰু তাৰ কাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ থেংক ইউ